মিত্ৰতা হ'ব 2026 বিধানসভা নিৰ্বাচনৰ বাবে পুনৰ একত্ৰিত হ'ব বিৰোধী দল লুৰিণজ্যোতি গগৈ অখিল গগৈৰ সৈতে অৱশেষত একেই মত গৌৰৱ গগৈৰ অকলে নিৰ্বাচন নেখেলে কংগ্ৰেছে স্পষ্টকৈ ক'লে গৌৰৱ গগৈয়ে মই প্ৰথম দিনতে কৈছো আজিও কৈছো আগন্তুক বিধানসভা নিৰ্বাচন কংগ্ৰেছে অকলে খেলি নিদিয়ে আগন্তুক বিধানসভা নিৰ্বাচন কংগ্ৰেছে অকলে নেখেলিব কংগ্ৰেছে বিভিন্ন লগত সকলৰ লগত কথাখিনি পাতি আমি আগবাঢ়ি যাম গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত দুদিনীয়াকৈ আয়োজিত নাগৰিক অভিৱৰ্তনত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিৰোধীৰ মিত্ৰতাক লৈ নিজৰ স্থিতি স্পষ্ট কৰে আনহাতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈও বিৰোধীৰ মিত্ৰতাত এৰাধৰা কৰিবলৈ সাজু হৈছে আসনক লৈ সংঘাত নিবিচাৰে অখিল গগৈয়ে ৰাইজৰ দলে বেছি সিট বিচাৰিব এটোতে চাগে গণ্ডগোলটো লাগিব এনেকে বুলি কয় মই আপোনালোকক একদম ক্লিয়াৰলি কৈ দিছো যে খেতুক লৈ আপোনালোকে কোনো ভাবিব নালাগে অমৈগতীয়া মঞ্চটোৱে অমৈগতীয়াভাৱে বহি অমৈগতীয়াভাৱে বহি ৰাইজৰ দলক যদি 2টা সিট দিয়ে 2টা সিটত খেলিব আৰু 25টা সিট যদি দিয়ে 25টা সিটত আমি এবাৰ 26ত একেলগ হম একেলগ হৈ এবাৰ কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ আৰু লেফট পাৰ্টি কিটা আৰু আমাৰ কাৰ্বি পাহাৰৰ এপিএছএলচি একেলগতে অসমত একমাহ মাত্ৰ এটা তোৰ মাৰি দিম তাৰপিছত একেদিনাই হিমন্ত বিশ্ব শৰ্মাই মই আৰু 26ত ইলেকশ্যন দেখিলোঁ আমি ৰাইজৰ দলে একলগ হ'বৰ কাৰণে কেৱল হুইচেলটোৰ কাৰণে ৰৈ আছোঁ আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈও মিত্ৰতাৰ বাবে অপেক্ষাৰত আজিৰ পৰাই এই যাত্ৰা আৰম্ভ হৈছে প্ৰথম সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত ৰাইজে জনগণে এই কথা সকলোৱে বিচাৰিছে যে ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হ'ব লাগে আৰু আজিও এই সভাই সেই কথা পুনৰ প্ৰমাণ কৰিলে আজি যেতিয়াই ঐক্যবদ্ধতাৰ কথা কয় তেতিয়াই জনগণৰ যিটো আকুণ্ঠ সমৰ্থন এইটোৱে পুনৰ সেই কথাত প্ৰতিফলিত কৰিছে যে আমি ঐক্যবদ্ধ হ'বই লাগিব এইটো আমাৰ প্ৰাথমিক চৰ্ত যিহেতু জনগণে ঐক্যবদ্ধ হোৱাটো বিচাৰিছে গতিকে মই ভাবোঁ যে আজিৰ পৰা সিদ্ধান্ত আমি পৰিকল্পনা হ'ব লাগে বা আজিৰ পৰা সিদ্ধান্ত হ'ব লাগে যে কাৰ্যকৰীকৰণ কেতিয়াৰ পৰা হ'ব আৰু কেনেকৈ হ'ব নাগৰিক অভিৱৰ্তনত বহু চৰ্চিত তিনি গগৈৰ মিলন ঘটিল মিত্ৰতাৰ সাকোবন্ধনৰ বাবে নাগৰিক সমাজে জানুৱাৰীৰ পৰাই চেষ্টা চলোৱা বুলি কয় সাংসদ অজিত কুমাৰ ভূঞাই কংগ্ৰেছ দলটো আমি শক্তিশালী কৰি লওঁ তাৰপিছত তেওঁতো আৰু ঐক্যৰ বিৰোধিতা কৰা নাই কিন্তু তেওঁৰ দলটো হয়তো তেওঁৰ মতে গঢ়ি ল'ব খুজিছে তেওঁ যি ধৰণে হয়তো খেলি মেলি হৈ আছে কংগ্ৰেছ দলটো তেওঁ ভাবিছে তেওঁ এটা নিৰ্দিষ্ট কাৰ্যসূচী আছে নিশ্চয় সেইমতে তেওঁ আগুৱাইছে আৰু মই এইটো ক'ব নোৱাৰোঁ কাৰণ এইকাৰণে নোৱাৰোঁ যে আমাৰ যিটো ছজনীয়া গোটেই বিৰোধীসকলৰ কাৰণে কাম কৰিছে আৰু প্ৰতিজন বিৰোধী দলৰ মানে নেতাৰ লগত আমি বহিছোঁ বৈঠক কৰিছোঁ আৰু গৌৰৱ গগৈৰ লগতো আমি অলপতে বৈঠক কৰিছোঁ তাৰ আগতেও কৰিছোঁ এতিয়ালৈকে আমাৰ 3খন বৈঠক হৈছে আজি কৈছোঁ আৰু মই গতিকে গৌৰৱ গগৈয়ে এইটো যে বিৰোধিতা কৰিছে বিচৰা নাই এইটো কথা ক'ব নোৱাৰি তেওঁৰ কাৰ্যকলাপ তেওঁৰ ব্যৱহাৰ তেওঁৰ কথা বতৰা অৱশ্যে মিত্ৰতাৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে গৌৰৱ গগৈয়ে বিৰোধীৰ মাজত বি টিম চোৰাংচোৱা টকাৰ খেলা আৰু ভোট কাটাৰ থকাৰ উমান পাইছে সেয়ে ভাবি গুণি খোজ দিছে গৌৰৱে সকলোৰে আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ কিয়নো আমাৰ আজিকালি পেগাছাছ ছফ্টৱেৰ আছে যে আমাৰ অলপ CID মানুহো আছে অলপ বি টিম আজিকালি মই যেতিয়া ৰাজনীতিত সোমাইছিলোঁ বি টিম মই বুজিয়ে পোৱা নাই কি বি টিম মানে কি আমাৰতো আৰু সন্মুখৰ পৰাই আমাৰ ৰাজনৈতিক যুদ্ধ হয় পিছতে যেতিয়া মই নিজে ৰাজনীতিৰ বাবে অলপ অভিজ্ঞ হ'লোঁ গম পালোঁ বি টিম চি টিম ভোট কটা এইবোৰ চব মই গম পালোঁ নহ'লে মইতো খুব সহজ সৰলভাৱে ৰাজনীতিত সোমাইছিলোঁ যে আপোনালোকৰ যিখিনি কাম কৰি থাকে খেতিয়কসকলৰ লগত মাটি পট্টাৰ লগত সেইখিনি কাম আমি ৰাজনৈতিক মঞ্চৰ যোগেদি গম পালোঁ ৰাজনীতিত ভৰি দিয়াৰ পিছতে গম পালোঁ বি টিম চি টিম ভোট কটাৰ এইবোৰ চব আমি গম পালোঁ পইচাৰ খেল আৰু সেইকাৰণে আমাক বহুত সজাগ হোৱাটো উচিত আৰু কৌশলেৰে আগবাঢ়ি যোৱাটো উচিত পিছে গৌৰৱ গগৈয়ে বা এই পাতবান কালৈ পোনালে ইপিনে যোগেন্দ্ৰ যাদৱৰ মন্তব্যও আছিল লক্ষণীয় অখিল গগৈ কটাক্ষ কৰে যোগেন্দ্ৰ যাদৱে
अखिल मेरे पुराने दोस्त हैं, मैं इनकी बात कभी कभी मरोड़ देता हूँ, तो मैं ना रहूँ तो आप सब मिलके इनकी बात थोड़ा मरोड़ देना और सही रास्ते पे कर देना है। सबको मिलके करना होगा ये काम। ডক্টৰ হীৰেণ গোহাঁই, অজিত কুমাৰ ভূঞা আদিৰ নেতৃত্বত অনুষ্ঠিত নাগৰিক অভিৱৰ্তনত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে। অৱশ্যে এই বৈঠকলৈ নিমন্ত্ৰণ নাপালে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIDF-এ। নাগৰিক সমাজৰ এই অভিৱৰ্তনে বিৰোধীক একত্ৰিত হোৱাৰ আৰু এক বাট মুকলাই দিলে। এতিয়া বল বিৰোধীৰ ৰাজনৈতিক দলসমূহৰ কোৰ্টত। ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণৰ সৈতে জবাৰাছৰ ৰিপৰ্ট NKTV।